ষ্টেমৰ কাৰণে হৈছে নে সেইটো নাজানো, সেইটো মই টেকনিকেল পাৰ্চন নহওঁ, সেইটো মই নাজানো। কিন্তু পাহাৰৰ পৰা পানী নামি আহে, অলপ বৰষুণ দিলেই পানী তাৰ পৰা নামি আহি এটা যানজঁটৰ সৃষ্টি কৰে। গতিকে গুৱাহাটীৰ বিভিন্ন জেগাতে আছে, আমাৰ হাতীগাঁও ৰাস্তাটো আছে, তাতেও আমি পানী পাৰ হৈ আহিলোঁ। গতিকে উপায় নাই, এইটো ড্ৰেইনেজ ছিষ্টেম ভালকৈ কৰিব লাগিব গভৰ্ণমেণ্টে, কৰি ৰাস্তা ঘাটবিলাক ড্ৰেইনেজ ছিষ্টেম ঠিকমতে নহ'লে ৰাস্তাত পানী জমা হ'বই। বিভাগীয় মন্ত্ৰীয়ে কয় গুৱাহাটীত এতিয়া 2 ঘণ্টাতকৈ বেছি পানী নহয়, কিন্তু কালি যেতিয়া বৰষুণ দিলে বেলেগ এটা ছবি দেখা পোৱা গ'ল। তাকেই, অলপ বৰষুণ দিলেই পানী জমা হৈ যায়। এইটো ছাফিচিয়েণ্ট বৰষুণো হোৱা নাই, তথাপিও অলপ বৰষুণতেই পানী জমা হৈ গৈছে। গতিকে এইটো পাৰ্মানেণ্ট এটা চিন্তা চৰকাৰে কৰিব লাগিব, অন্যথাই এইটো বছৰে বছৰে এনেকেই চলি থাকিব।